সাধু নগৰী। এদিন দুপৰীয়া এটা শহাপহুৱে এজোপা ডাঙৰ আম গছৰ তলত শুই আছিল। হঠাতে এটা ডাঙৰ শব্দ হোৱাত শহাপহুটো সাৰ পাই গ'ল। সি ভয়তে ভাবিলে, কিহৰ শব্দ এইটো? শহাপহুটোৱে আকাশলৈ চালে। আকাশখন অন্ধকাৰ আৰু ডাৱৰে আৱৰি আছিল। শহাপহুটোৱে ভাবিলে, এয়া কি? আকাশখন চোন খহি পৰিল। এই বুলি ভাবি সি দৌৰিবলৈ ধৰিলে। আকাশখন মোৰ মূৰৰ ওপৰত খহি পৰাৰ আগতে মই এই ঠাইৰ পৰা দৌৰি পলোৱাই ভাল। দৌৰি গৈ থাকোঁতে তাক বাটতে এজনী ছাগলীয়ে লগ পালে। ছাগলীজনীয়ে সুধিলে, হেৰা কণমানি শহাপহু, ইমান বেগাই দৌৰি ক'ত গৈছা? সহায় ক'লে, যদি জীৱনটো বচাব বিচৰা তেনেহ'লে তুমিও দৌৰা, আকাশখন খহি পৰিল। সহাৰ কথা শুনি ছাগলীজনীয়ে ভয় খাই তাইও তাৰ লগতে দৌৰিবলৈ ধৰিলে। এইবাৰ সিহঁতে এটা বাঘক লগ পালে। বাঘে সুধিলে, তোমালোক দুয়ো দৌৰি দৌৰি কলৈ নোযোৱা? ছাগলীয়ে ক'লে, নিজৰ জীৱনটো বচাবলৈ বিচাৰা যদি তুমিও দৌৰা আমাৰ লগত, আকাশখন খহি পৰিল। কি হয় নেকি? এই বুলি বাঘেও সিহঁতৰ লগতে দৌৰিবলৈ ধৰিলে। কিছু দূৰ গৈ সিহঁতে এটা হাতীক লগ পালে। তোমালোকৰ কি হৈছে হে? কেলে এইদৰে দৌৰিব লাগিছা? হাতীকাই, তোমাৰ জীৱনটো বচাবলৈ মন আছে যদি তুমিও আমাৰ লগত দৌৰা, আকাশখন খহি পৰিল। কি? এইদৰে হাতীয়েও সিহঁতৰ লগত দৌৰিবলৈ ধৰিলে। সিহঁতে গৈ গৈ এইবাৰ বনৰজা সিংহক লগ পালে। সিংহই সিহঁতক সুধিলে, কি হৈছে তোমালোকৰ? কিবা প্ৰতিযোগিতা পাতিছা নেকি? এইদৰে কিয় দৌৰিছা? মহাৰাজ, আকাশখন খহি পৰিল। আমি আমাৰ জীৱন বচাবলৈ দৌৰিছোঁ। আপুনিও আমাৰ লগত দৌৰক, অন্যথা আপোনাৰ জীৱনো শেষ হ'ব। কি? ৰ'বাচোন ৰ'বা, ক'ত আকাশখন খহি পৰা দেখিলা? আকাশখন দেখোন জেগাতেই আছে, তুমিনো ক'ত দেখিলা? মহাৰাজ, আচলতে মই আকাশখন খহি পোৱা দেখা নাই। এই বাঘেহে মোক কৈছিল আকাশখন খহি পৰিল বুলি। হয়নে বাঘ? হয় মহাৰাজ, আচলতে আকাশখন খহি পৰা ময়ো দেখা নাই, মোক এই ছাগলীয়েহে কৈছিল। কি হে ছাগলী, তুমিনো ক'ত দেখিলা আকাশখন খহি পৰা? মহাৰাজ, আচলতে ময়ো আকাশখন খহি পৰা দেখা নাছিলোঁ। হঠাৎ সহায় দৌৰি দৌৰি অহা দেখি মই তাক কিয় দৌৰিছে বুলি সোধাত সি মোক আকাশখন খহি পৰিল বুলি কৈছিল। এইবাৰ সিংহই সহাক সুধিলে, কচোন সহা, তইনো ক'ত আকাশখন খহি পৰা দেখিলি? তেতিয়া সহায় সিংহক আগৰ পৰা গুৰিলৈকে গোটেই কথাখিনি ক'লে। তাৰ কথা শুনি সিংহই ক'লে, বাৰু বলচোন, মোক সেই ঠাইলৈ লৈ বল, ময়ো চাওঁচোন ক'ত আকাশখন খহি পৰিল। কিন্তু মহাৰাজ, কোনো কিন্তু চিন্তু নাই, এতিয়াই বল। এই বুলি সকলো সহায় শুই থকা আম গছজোপাৰ তল পালেহি। মহাৰাজ, তেতিয়া মই এইখিনিতে শুই আছিলোঁ। বাৰু তুমি দৌৰি পলোৱাৰ আগত এবাৰ ইফালে সিফালে চাইছিলানে কিহৰ শব্দ বুলি? নাই মহাৰাজ। এয়া চোৱা, তুমি শুই থকা ঠাইডোখৰৰ কাষতে এটা ডাঙৰ আম সৰি পৰি আছে। হয়তো তুমি এই আমটো পৰাৰেই শব্দ শুনিছিলা আৰু হঠাৎ সাৰ পাই আকাশখন অন্ধকাৰ হৈ থকা দেখা পাই একো নাভাবি নুশুনি আকাশখন খহি পৰিল বুলি দৌৰিবলৈ আৰম্ভ কৰিলা। আৰু তোমালোকে নিজে চকুৰে নেদেখাকৈয়ে আনে কোৱা কথা এটাত তাৰ সত্যতা বিচাৰ নকৰাকৈয়ে চকু মুদি বিশ্বাস কৰি গৈ থাকিলা। তোমালোকে এবাৰো ভাবি নাচালা যে আকাশখন জানো খহি পৰিব পাৰে? তোমালোকৰ দৰে প্ৰজাৰ বাবে আজি মই বৰ লজ্জিত হৈছো। মহাৰাজ, আমাক ক্ষমা কৰি দিয়ক। আমি কথাটোৰ সত্যতা বিচাৰ নকৰাকৈ ইজনে সিজনৰ কথা বিশ্বাস কৰি ললো। মই বিবেকহীনৰ দৰে আগ পিছ নুগুনি আনৰ কথাত দৌৰিব লাগিলো। মই তেতিয়াই কথাটো বিচাৰ কৰি চালে উৰহি ওলাই পৰিলহেঁতেন। এইবাৰ ভুল হৈ গ'ল মহাৰাজ, এনে ভুল মই আৰু দ্বিতীয়বাৰ নকৰো। হয় মহাৰাজ, হাতীকায়ে ঠিকেই কৈছে, ময়ো বৰ লজ্জিত। ময়ো ছাগলীয়ে কওঁতে কথাটো বিচাৰ কৰি চোৱাহেঁতেন ইমানখিনি হ'বলৈ নাপালেহেঁতেন। আজিৰ পৰা আৰু এনে ভুল কেতিয়াও নকৰোঁ। হয় মহাৰাজ, সহাৰ কথা বিশ্বাস কৰাৰ আগত মই ঘটনাৰ বুজ লোৱাহেঁতেন, তেতিয়াই আচল কথা পোহৰলৈ আহিলহেঁতেন। মোৰ ডাঙৰ ভুল হৈ গ'ল মহাৰাজ, মোক ক্ষমা কৰি দিয়ক।
সহায় বৰ লাজ পালে। মোকো ক্ষমা কৰি দিব মহাৰাজ। মই ঘটনাৰ একো বুজ নোলোৱাকৈয়ে মনতে কথাটো ভাবি লৈ সকলোকে বিভ্ৰান্ত কৰিলোঁ। ময়ো এনে ভুল আৰু কেতিয়াও নকৰোঁ।